কুলি কেতেকী সুৰীয়া মাতেৰে গছ-গছনি নহাজৰ সৈতে ঢোল পেঁপা গগনা ঝংকাৰেৰে অহা বহাগ বিহুটি প্ৰতিগৰাকী অসমীয়াৰ আৱেগ হয়। আৰু ৰঙালী বিহু সকলোকে হিয়াভৰা ওলগ জনালোঁ। আজি পহিলা বিহু দিনা আমাৰ গৃহত পদধূলা পেলাবৰ বাবে হুঁচৰি দল উপস্থিত হৈছেহি। হুঁচৰি দলৰ কিছু দৃশ্য আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। ভিডিঅ'টো শেষলৈকে চাব। ৰঙালী বিহুটি সকলোৰে বাবে আৱেগ অনুভূতি। ময়ো ঢোলৰ মাত শুনি ৰ'ব নোৱাৰি এপাক সকলোৰে লগত নাচি দিলোঁ। তেওঁলোক যথেষ্ট দূৰৰ পৰা আহিছে। তেওঁলোকৰ বাবে ভাত এসাঁজ যোগাৰ কৰি সকলোৰে মিলিজুলি খালোঁ। তেওঁলোকৰ যোৱাৰ সময়ে হ'ল। ধুনীয়া ধুনীয়া নাচনীকেইজনীক নেদেখুৱাই নোৱাৰিলোঁ, সেইবাবে তেওঁলোককো দেখুৱাই দিছোঁ। আৰু তেওঁলোক এনেদৰে চাওঁতে চাওঁতে তেওঁলোকৰ যাবৰে সময় হ'ল। অৱশেষত তেওঁলোকৰ শ্ৰীচৰণত আশীৰ্বাদ লৈ তেওঁলোকক আমি বিদায় দিলোঁ। তেওঁলোক যে আমাৰ ইয়ালৈ আহিল, তেওঁলোকক অশেষ ধন্যবাদ। এনেদৰে যে আগন্তুক বছৰত যে তেওঁলোকে এনেদৰে বিহু গায় তো খুবেই ভাল লাগিল। আজিলৈ ইমানে।